Hey guys, good morning. আহি গ'লো মই পাপু ভাই তো গাইজ ফাইনেলি জীৱনৰ পৰা এটা বস্তু মই গুচাই দিব খুজিছোঁ অনিৰ্দিষ্ট কাললৈ সেইটো হৈছে চিগনেচাৰ গুটখা আৰু কেতিয়াও মই গুটখা মুখত নেদাওঁ এনা এইটো মদ ভাং বিড়ি চিগাৰেট নাখাওঁৱেই কিন্তু আজিৰ পৰাই মই গুটখাটো ফাইনেলি জীৱনৰ পৰা গুচাই দিলোঁ তো গাইজ এই দাঁতকেইটা মই ধুই নিম বাৰু ডক্টৰৰ তাত যাই পেলাই অতি কম দিনৰ ভিতৰত আপোনালোকে বগাৰত দেখা পাব বহুতে কমেণ্ট কৰি আছিল যে ইয়াৰ দাঁতকেইটা কোদালৰ নিচিনা দাঁতকেইটা দাঁতৰ মল দাৰ হাঁহে আৰু গু পেলাবলৈ কোদালৰ নিচিনা মোৰ দাঁতকেইটা আৰে ভালেই গাইজ কাৰণ মই মোৰ দাঁতেদি মই মানে গু পেলাব পাৰিছোঁ ৱাল ৰেকৰ্ড কৰিব পাৰিছোঁ বাৰীত দেখি আমাৰ বন গজে মই দাঁতেদি চাফা কৰোঁ বুলি ভাবছি সেন্দে সেন্দক মই ডাইৰেক্ট মই কৈছোঁ যোনে যোনে কমেণ্ট দিছে মোক যোৱা ভিডিঅ'টোত কমেণ্ট দিছে দিয়কচোন সেন্দক মই ডাইৰেক্ট কৈছোঁ মই অপেন চেলেঞ্জত আৰে তহঁতৰ চকুত তহঁতৰ গাৰ্লফ্ৰেণ্ডে মুতছি নে কি দেখা বনাই একেবাৰে দাঁত নাই কোদাল মূৰ্খ হাত অপেন চেলেঞ্জত কৈছোঁ কি কমেণ্ট দিয়া এগলা বাকী বাদ দিয়ক গাইজ বেলেগৰ কমেণ্টৰ মাথা মাৰি ইমান নাথাকোঁ তো আজি এটা ভাল দিন যিহেতু আজি গণেশ পূজা তো গণেশ বাবাক একদম মানে মনৰ পৰাই প্ৰণাম কৰিছোঁ আৰু গাইজ এতিয়া যাই আছোঁ মই নলবাৰীলৈকে নলবাৰীত মানে এটা ফটোশ্বুট কৰিম মই আজি কেম্বা দেখিলেও ফটোশ্বুট এটা লাগে ফটো মানে আপলোড দিবাক লাগে ফটোই নাই তো পিঠিত বঢ়িয়াকৈ বেগ চেগ লৈ লৈছোঁ আৰু আগত নীলো ৰখি আছে নীলক মই উঠাই লৈ ধুনীয়াকৈ নলবাৰীত এটা ভাল জেগাত তো ফটোশ্বুট কৰিম আৰু আজি ভিডিঅ'টো অলপমান বেলেগ ধৰণৰ হ'ব এইকাৰণে বেলেগ ধৰণৰ হ'ব আপোনালোকে গোটাই ভিডিঅ'টো চালিহে গম পাব তো গাইজ বলক দেৰি নকৰি বঢ়িয়াকৈ বাইক চেগ উলিয়াই লৈ আছোঁ আৰু এতিয়া যাই থাকোঁ ফটো বাৰু উঠিম আগতে মোৰ এটা লগৰ ছোৱালীৰ দোকান আছে কাপোৰৰ দোকান জোতা জোতাও পায় জোতা একযোৰ কিনিলোঁ জোতা মানে ভাল জোতা নাই কিনিলোঁ আৰু একযোৰ তো এইফালে এইফালে দৰ্শন ফেশ্বন আৰু মোৰ লগৰ ছোৱালীটো দেখাই আছোঁ মই ইটি মই একেলগে পঢ়া সৰুৰ পৰাই আৰু এইফালে দোষ ভালে আছে ভালে আছেনে একদম মজা বাকী মই এইযোৰ জোতাযোৰ লৈ ল'লোঁ দোষে গিফ্ট দিম বুলি কৈছিল কিন্তু সেইটো পইচা লগা হৈছে তাক আৰু চশমা টচমা শেষে হ'ল নেকি সৰস্বতী পূজাৰ কাৰণে আছে শ্ব' কৰা নাই তাৰমানে আচ্ছা এইফালে জোতা জোতা আছে যি লাগে তাকে হ'ব ধুনীয়া ধুনীয়া চলা আছে তাৰপিছত আৰু কুৰ্তা এইটো কুৰ্তাৰ নাম কি দোষ চিকেন কাৰী খোৱা বস্তুৰে না আমিতো কুৰ্তাটোৰ নাম চিকেন কাৰী মই আজি ভাত শুনিলোঁ বাপৰে বা যুগ বদলি গৈছে গাইজ কৈছোঁ না এইফালে জোতাযোৰ লৈ ল'লোঁ জোতাযোৰ দেখাই আছোঁ ৰ'ব এইযোৰে দক এইযোৰ বাহিৰত লৈ থৈ আছে দেখাই দিলোঁ জোতাযোৰ দাম চাম বাৰ্গেনিং কৰোঁ অলপমান আপোনালোকে আহিব পাৰে দৰ্শন ফেশ্বন ক'ত আছে এড্ৰেছটো কৈ দিয়ক নলবাৰীৰ মুটকুজি চকত আছে ধুনীয়া দোকানখন আৰু যি লাগে পাই যাব বইচৰ গোটা আইটেম পাই চব নাই কি Yes. তো চশমাযোৰ আপুনি গিফ্ট দিলাক ভাল লাগিল লওক এইযোৰ দিলাক আপুনি 1 টকাও ৰখা নাই সঁচা কথা কৈছোঁ 1 টকাও ৰখা নাই দোস্তে আৰু গিফ্ট দিলাক কিবা এটা ভাল পায় এফালে অলপ ঘূৰি নলগীয়া মুখখন দেখাই দিয়ক তো আপুনি কিন্তু ভেৰাইটিজ মাল ৰাখছি দিয়ক যি বিচাৰিছোঁ তাকে পাইছোঁ কিন্তু মই তো চব আহিব আৰু গোটাই উঠাই দিয়া হওক গোটাই মোৰ নাম ক'লে 5 টকা হ'লেও ডিছকাউণ্ট দিব দোস্তে হয়নে দোষ য়েছ আৰু এই মানি বেগটো চাৰে 1200 ন দাম 1250 মানি বেগটো মানে 350 পাই যাব আপোনালোকে ডিছকাউণ্ট দিছে নতুন দোকান না ফুল ডিছকাউণ্টত আছে আৰু চব মাল একদম ব্ৰেণ্ড নিউ মাল এগলা আছে চব দামী মানি বেগ এগলা বহুত কম দামত দি আছে তো বঢ়িয়াকৈ জোতা চশমা লৈ পেলাই এতিয়া যাই আছোঁ ষ্টুডিঅ'ৰ মালিকৰ ঘৰক লাগি তাতে নীলো আছে আৰু কেমেৰা চেমেৰা গোটেইখিনি তাতে আছে লৈ লওঁ আৰু লৈ পেলাই ফটোশ্বুট কৰিব যাওঁ তো মালিকৰ ঘৰৰ পৰা কেমেৰা চেমেৰা লৈ ল'লোঁ বঢ়িয়াকৈ আৰু এইফালে আছে নীলো কেমেৰা চেমেৰা লৈছোঁ ন বদকৈ আটাইতকৈ দামী কেমেৰাটো লৈছোঁ না ভাল লাগে কিন্তু একদম বাকী চব ৰেডি এতিয়া লোকেশ্যনটো বিচাৰি আছোঁ আমি লোকেশ্যনটো ক'ত যাব লাগিব নীলৰ মতে নাই বেলাল না বেলা ভাল লাগব না পইচা আছে লওঁ নেকি না যাওঁ ক'ত চাই লওঁ কেনেকুৱা কি হ'ব আৰু এওঁ যাব কমল যাব এইফালে আমাৰ দাদা যাব দাদা ভালে আছেনে পাইছোঁ কেলৈ নাপাম অঁ হেলমেটটো পিন্ধি আছে যে আপুনি হয় নেকি বাকী এতিয়া যাই থাকোঁ ফটো চটো অলপমান উঠোঁ গাইজ আৰু ক'ত যাওঁ আমি ঠিক নাই দে মানে অলছো আৰু লোকেশ্যনটো আমি আৰু ঠিৰাং নাই আৰু ক'ত যাওঁ বেলালুনিয়াতে যাওঁ নেকি চাই লওঁ মানে আমাৰ নলবাৰীত বহুত ভাল ভাল লোকেশ্যন আছে ফটো উঠিব পৰা সেইকাৰণে অধিক মাছত যে বগলী কণা হয় বুলি কৈ মিছা কথা নহয় আমাৰ সেইকাৰণে মানে আমিও কণা হৈ গৈছোঁ ক'ত ফটো উঠোঁ ক'ত নুঠোঁ সেনেকুৱা লাগছে তো ফাইনেলি ডিচিশ্যন ল'লোঁ আমাৰ হাৱৰীৰ কাষতে থকা বেলালুনিয়াত তো বঢ়িয়াকৈ তাতে যাই পেলাই ফটোশ্বুট কৰোঁ আৰু আহি পালোঁ বেলালুনা কিউ গ্ৰীণ হোটেলৰ একদম 5 তালাত আছে তাতে বঢ়িয়া ফটো চটো উঠিলোঁ কিন্তু এটা আমাৰ চবৰে ভয় লাগি আছে যে পইচা লয় নেকি
আমি মানে সিমান পইচা আনা নাই লগত কিন্তু সেই ভয়টো দূৰ হৈ গৈছে আমাৰ ভিতৰত যোৱাৰ লগে লগে কাৰণ কোনো ধৰণৰ 8 টকাও পইচা দিব নালাগিল বৰঞ্চ আমাক বহুখিনি হেল্পেই কৰিছে আৰু একদম ভাল লাগিল আৰু ভিতৰত যাওঁ ৰ'ব তো ফাইনেলি আহি পেলাই আমি বেলাৰুনা আৰু বেলাৰুনা চাওক এইটো চাওক চিনেমা হলটো অপেনিং হোৱা নাই বাৰু অপেনিং হ'ব কম দিনৰ ভিতৰত চিনেমা হলৰ ওপৰত এটা ব্লগ বনাম বাৰু পিছত চাব সেইটো আৰু আজি ফটো উঠো অলপ বেলাৰুনা আৰু ৰেছপন্সখিনি ভালে লাগিছে ৰ কথাই কৈছি ফটো উঠা বঢ়িয়া একদম আৰু ফ্ৰী মাইণ্ডত উঠা সেইকাৰণে ৰেছপন্স ভাল লাগছে তো এতিয়া নতুন জোতা নতুন লগবেন নতুন কাপোৰ পিন্ধি পেলাই ফটো উঠো মানুহটো পুৰাণ বাকী চব নতুন এইফালে চব ৰেডি ভালনে একদম দেশ পাতিখিনি গোটাখিনি কৰি লোৱা আৰু ৰেছপন্সটো ভাল লাগছে ন সুন্দৰ আৰু কিউ গ্ৰীণ হোটেল গমেই পায় নলবাৰীত আৰু তাৰে ওপৰত একদম ওপৰত তালাত 5 তালাত আছোঁ আমি বেলাৰুনা এইটো চিনেমা হল চাওক কি মজা ষ্টাইলত বনাইছে চিনেমা হলটো বাপৰে বাপ বম ষ্টাইলত বনাইছে এই চিনেমা হলটোত অতি শীঘ্ৰে অপেনিং কৰিব চাওক অসমৰ ভিতৰত কিজানি এইটোৱে ফাৰ্ষ্ট মই ভাবোঁ এনেকুৱা চিনেমা হল দেখাব নাই আৰু চাওক মজা বনাইছে একদম মজা তো অতি শীঘ্ৰে চিনেমা ষ্টাৰ্ট হৈ যাব কেনে চিনেমা হলটো কেনে লাগছে আৰু অসমৰ ভিতৰত এইটোৱে কিজানি ফাৰ্ষ্ট য়েছ অলপ বেলেগ ষ্টাইলত দুৰুবাৰে ভাল লাগে দিয়ক দুৰুবাৰে মজা একদম আৰু ফাইনেলি ৰেডি গাইজ চাওক নতুন চলা গোটেইখিনি চব নতুন মানুহটো পুৰাণ ফটো গোটেই নতুন হ'ব বাৰু একো নাই ষ্টাৰ্ট কৰা আনিলোঁ ষ্টাৰ্ট দিয়া গেৰত দিয়া মজা তুমি উঠি লোৱা ফাৰ্ষ্টে মানে কি আমাৰ নলবাৰীখন আগৰ নিচিনা মানে পিছ পৰি থকা নাই এতিয়া মানে বহুত ডেভেলপ বহুতেই ডেভেলপ হৈছে নলবাৰীখন নলবাৰীত কি নাই বুলি ক'লে আমি উত্তৰ দিব পাৰিম কি আছে বুলি সুধিলে আমি চব মানে দেখাই দিব পাৰিম মানে কি ক'ম গাইজ ভাষা দি বুজাব নোৱাৰি কি ধুনীয়া এখন ইমান ডাঙৰ এখন ৰেষ্টুৰেণ্ট হোটেল তাৰপিছত চিনেমা হল আছে বেলাৰুনা কি সুন্দৰ এটা প্লেচ কি ক'ম মানে ভাষা দি বুজাব নোৱাৰি আপোনালোকে গেলিহে গম পাব আৰু ফটো উঠাৰ মাজতে বঢ়িয়াকৈ আমি কফি আকৌ অৰ্ডাৰ দি পেলাই খাওঁ আৰু ইয়াতে মানে বস্তুগিলা দাম খোৱা বস্তুৰ বিশেষকৈ দামগিলা বহুতেই কম বেলেগ নাজানো বাৰু বেলেগ সোধাও নাই আৰু আপোনালোকে আহি চাব এবাৰ খোৱা বস্তুৰ দাম বহুতেই কম ফাৰ্ষ্ট ড্ৰেছত বঢ়িয়াকৈ ফটো উঠি ল'লোঁ আৰু চাওক এফালে ছেকেণ্ড ড্ৰেছ কলা লংপেণ্ট কলা জোতা আৰু বগা একদম চিকমিকেল চাৰ্ট এইফালে এইটো আছে দিয়কচোন এইটো আগতে উঠছোঁ তো বঢ়িয়াকৈ ইহঁতেও মানে ড্ৰেছ চেঞ্জ কৰি ল'লাক এনেদৰে মই কম কাপোৰ আনিছিল মোৰ কাপোৰ দিয়ে ড্ৰেছ চেঞ্জ পিন্ধি ল'লাক বঢ়িয়াকৈ চব ধুনীয়া একদম আৰু চাওক এই তাতে খেলা চলি আছে বাপৰে বাপ এন্দৰা এটা খেলা আৰু গেছ মোৰ ফটোগিলা ইনষ্টাগ্ৰাম ফেচবুকত চাব পাৰিব ফেচবুকত পাপু ধ্ৰুৱজ্যোতি বুলি আছে আৰু ইনষ্টাত পাপু 2088 বুলি আছে তো চাব পাৰিব তাতে ফটোগিলা আপলোড কৰিম আৰু তো গাইছ বঢ়িয়াকৈ ফটো উঠি ল'লোঁ আৰু এতিয়া লাহে লাহে যাৱেই আন্ধাৰো হৈ আহিল আৰু মানে আমাৰ আহোঁতাই দেৰি হৈছে গাইছ সেইকাৰণে বেছি মানে ফটো উঠা ন'লোঁ আৰু বেলাৰুনাৰ বিষয়েনো কি ক'ম আপোনালোকে জানেয়ে আমাৰ হাৱৰ কাষতে আছে নলবাৰীৰ সকলোৱে জানে কিছুমানে আছে যদি কোনোবা অহা নাই তেতিয়াহ'লে আহি চাব একবাৰ বঢ়িয়া জেগাত চিনেমা হল বনাই আছে আৰু চিনেমা হলটো অতি শীঘ্ৰে অতি কম দিনৰ ভিতৰত দাদাক মই লগ পাইছিলোঁ দাদাক মই সুধিলোঁ অতি কম দিনৰ ভিতৰত তাৰমানে চিনেমা হলটো ৰাইজৰ কাৰণে মুকলি কৰি দিব তো আপোনালোকে আহিব পাৰে খুব ধুনীয়া মানে হেৰি আৰু এটা পৰিৱেশ কি ক'ম মানে কৈ ভাষা দি বুজাব নোৱাৰি তো মানে কিউ গ্ৰীণৰ একদম ওপৰতলাত বেলাৰুনাটো আছে তাতে চিনেমা হল আছে আৰু চিনেমা হলটো দেখাইছোঁৱেই মই আৰু একদিন ভালকৈ ভিডিঅ' বনাই মই চিনেমা হলত দেখাই দিম বঢ়িয়াকৈ তো সেই চিনেমা হলৰ পিছফালে আছোঁ মানে সেইফালে কৰা নাই বহুত মানুহ আছে অলপমান সেনা ন সেইকাৰণে পিছফালে ভিডিঅ' কৰি আছোঁ তো ইয়াতে বঢ়িয়াকৈ আৰু কেইটামান ফটো উঠি আৰু যাই থাকোঁ বাই বাই ডাইৰেক্ট ষ্টুডিঅ'ক লাগি যাম ষ্টুডিঅ'ত ফটোকেইটা উলিয়াই পেলাই ঘৰক লাগি যাম ভিডিঅ'টো শেষ হোৱা নাই ৰ'ব আৰু বহুত আছে চাই থাকক আৰু ইয়াৰে একদম ওপৰৰ পৰা চাওক ভিউ নলবাৰী দিছ ইজ নলবাৰী চাওক কি মজা একদম ভিউ হাৱৈ ৰাস্তা সেইফালে আৰু এফালে বেলাৰুনা তো গাইছ মানে আজি মুখখন একদম মানে কমকৈ দেখাই আছোঁ ভিডিঅ'ত আৰু একেদিন মানে দুই এটা ভিডিঅ'ত মুখখন কমকৈ ইউজ কৰিম কাৰণ দাঁতকেইটা বহুতেই লেতেৰা হৈ গৈছে দাঁতকেইটা চাফা কৰাৰ পিছতে ধুনীয়াকৈ মুখখন দেখাম এতিয়া মানে কমকৈ মুখখন দেখাম আৰু ইয়াৰ পৰা যাই থাকোঁ ঘৰক লাগি কাৰণ বহুত মানে দেৰি হৈ গৈছে ইতিমধ্যে আৰু ইয়াতে বঢ়িয়াকৈ খাই চাই ল'লোঁ দিয়কচোন আৰু এফালে লাইট চাইট জ্বলি গ'ল গধূলি হৈ গ'ল না ধুনীয়াকৈ আৰু বেলাৰুনাৰ বিষয়েনো কি ক'ম কিউ গ্ৰীণৰ ওপৰত আছে বেলাৰুনা তো সকলোৱে আহক একবাৰ মানে এক্সপ্ল'ৰ কৰি দেখাইছে ডিম্পু দাহঁতে গোটেইখিনি মই আৰু এক্সপ্ল'ৰ কৰা নাই গোটেইখিনি তো সকলোৱে জানে আহক এবাৰ ভিজিট কৰক ভাল লাগিব আমাৰ নলবাৰী হাৱৈৰ কাষতে আছে তো
আৰু এতিয়া ষ্টুডিঅ'ত যাই ফটোখিনি উলিয়াই লওঁ বঢ়িয়াকৈ তাৰ পৰাই আমাৰ ঘৰৰ কাষতে মানে নাম চলি আছে নাগৰা নাম তাতে যাওঁ আৰু নাগৰা নাম আহি পালোঁ বঢ়িয়াকৈ ফটো চটো লৈ পেলাই আৰু এতিয়া নাগৰা নাম চাওঁ ৰ'ব অলপমান নাগৰা নামৰ প্ৰতি অলপমান মোৰ দুৰ্বলতাটো বেছি চাই ভাল পাওঁ আৰু এইফালে চলি আছে বিনয় ৰাজকুমাৰৰ নাগৰা নাম চাওক কি সুন্দৰকৈ বজাই আছে আৰু এতিয়া ঘৰত যাই পেলাই ধুনীয়াকৈ ভাত চাত খাই পেলাই বাগাত দিওঁ তো গাইজ আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পালাক তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব নেক্সট ভিডিঅ'ত লগ পাম তেতিয়াহ'লে বাই বাই জয়